হয়, অৰণ্য মানৱ পদ্মশ্ৰী সন্মানে সন্মানীয় যাদৱ পায়েং ডাঙৰীয়াই যোৱা কেইবা দশক জুৰি যোৰহাটৰ ককিলামুখৰ ওচৰত ব্ৰহ্মপুত্ৰ চাপৰিত পৰিৱেশ প্ৰদূষণ বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু আমাৰ যি বনৰীয়া জীৱ-জন্তু চৰাই চিৰিকটি সকলোৰে কথা চিন্তা কৰি যোৱা কেইবা দশক ধৰি গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ দ্বাৰা এক বিশাল সংৰক্ষিত বনাঞ্চলৰ গঢ় দিছিল, যাক মূলাই কাঠনি নামেৰে বিখ্যাত। এতিয়া বৰ্তমান সেই মূলাই কাঠনিত সেই সংৰক্ষিত বনাঞ্চলত ঢেকীয়াপতীয়া বাঘ, গাহৰি, চৰাই চিৰিকটি আৰু বিভিন্ন প্ৰজাতিৰ পখিলা তাত বাস কৰে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, অতি দুখৰ বিষয়, কিছুমান দুষ্কৃতিকাৰীয়ে যোৱা নিশা সেই মূলাই কাঠনিক অগ্নিসংযোগ কৰিলে। গতিকে বিষয়টো অতি দুৰ্ভাগ্যজনক আৰু এই অগ্নিসংযোগৰ ফলত যি মূলাই কাঠনিত জুই লাগিল, এই জুই লগাৰ ফলত বনৰীয়া বহু জীৱ-জন্তু চৰাই চিৰিকটি তাত অগ্নিৰুদ্ধ হৈ মৃত্যুমুখত পৰিলে, মৃত্যু হ'ল। গতিকে এই বিষয়টো মই আমাৰ অসম চৰকাৰ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে বিষয়টো অতি গুৰুত্ব সহকাৰে লওক আৰু ইয়াত যিসকল দুষ্কৃতিকাৰী, যিসকল দুষ্ট লোক ইয়াত জড়িত হৈ আছে তেখেতলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি তেখেতলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বিশেষ ব্যৱস্থা কৰক। কাৰণ মই এজন পৰিৱেশ কৰ্মী হিচাপে মই অনুভৱ কৰিছোঁ যে এজোপা গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিয়াটো কিমান কষ্ট। গতিকে আমি পৰিৱেশ কৰ্মীসকলে আমি অনুভৱ কৰিছোঁ যে এখন বিশাল সংৰক্ষিত বনাঞ্চল সৃষ্টি কৰাটো ইমান সহজ নহয়। কেইবা দশক জুৰি এই যাদৱ পায়েং ডাঙৰীয়াই অশেষ কষ্টৰে এই মূলাই কাঠনি বনাঞ্চল পৃথিৱী বিশ্ববিখ্যাত মূলাই কাঠনি বনাঞ্চলখন গঢ় দিছিল। গতিকে ইয়াক আমি সহজভাৱে পৰিৱেশ কৰ্মীসকলে কেতিয়াও ল'ব নোৱাৰোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ যে তেখেতে বিষয়টো গুৰুত্ব সহকাৰে লওক আৰু গুৰুত্ব সহকাৰে লয় যিসকল দুষ্কৃতিকাৰীয়ে এই মূলাই কাঠনি অগ্নিসংযোগ কৰিলে তেখেতলোকক কঠোৰ শাস্তি প্ৰদান কৰক।